নমস্কাৰ বন্ধুসকল, কথা কেইটামান কম, আপোনালোকে লক্ষ্য কৰিব হয়নে নহয় আৰু জনাব মোক। আমাৰ অসমত যেতিয়া মানুহজন নোহোৱা হয়, ঢুকাই যায়, মানুহজন বা মানুহজনী যেতিয়া নোহোৱা হয়, ঢুকাই যায়, তাৰ পিছতেহে মানুহে মৰম বা সন্মান দিবলৈ শিকে বা সন্মান কৰিবলৈ শিকে। আপোনালোকে লক্ষ্য কৰিব, আমাৰ জুবিনদাৰ ক্ষেত্ৰতে হওক বা আজি 4-5 দিনৰ আগত তামোলপুৰত যিটো এক্সিডেণ্ট হৈ ভণ্টিজনী ঢুকাল, নিশামণি হালৈ, এই ভণ্টিজনীৰ ক্ষেত্ৰতে হওক বা জুবিনদাৰ ক্ষেত্ৰতে হওক, আপোনালোকে লক্ষ্য কৰিব, ভণ্টিজনী যেতিয়া জীয়াই আছিলে, সেই ভণ্টিজনীৰ ফেচবুক পেজত 20K 20,000 ফলোৱাৰ্ছ আছিলে আৰু আজিৰ ডেটত সেই ভণ্টিজনী ফলোৱাৰ্ছ হ'ল 60K, 60,000 হ'ল। আৰু জুবিনদাৰ ক্ষেত্ৰত যেতিয়া জুবিনদা জীয়াই আছিলে, তেতিয়া জুবিনদাৰ ফেচবুক পেজত ফলোৱাৰ্ছ আছিলে 1.4 মিলিয়ন আৰু আজিৰ ডেটত জুবিনদাৰ ফলোৱাৰ্ছ হ'ল 1.8 মিলিয়ন। গতিকে মানুহ জীয়াই থাকোঁতে মৰম দিব শিকক, জীয়াই থাকোঁতে সন্মান কৰিব শিকক। ঢুকাই যোৱাৰ পিছত বা মৰি যোৱা পাছত যদি মৰম দিয়ে বা সন্মান কৰে, তেওঁলোকেতো চাব নাহে ন। আজি এতিয়া জুবিনদা নোহোৱাৰ পাছত মানুহে ফ'ল' কৰিছে, লাইক কৰিছে বা জুবিনদাইতো চাবলৈ নাহে। সেই ভণ্টিজনী এতিয়া নোহোৱা হৈ যোৱাৰ পাছত মানুহে লাইক কৰিছে, ফ'ল' কৰিছে, ভণ্টিজনীতো চাব নাহে ন। এতিয়া কথাটো হ'ল কি, জীয়াই থাকোঁতেই মানুহক মৰম দিবলৈ শিকক, সন্মান কৰিব শিকক। সেইটোৱে আৰু কথাটো। এনেকৈ ঢুকাই যোৱাৰ পিছত বা নোহোৱা হৈ যোৱাৰ পাছত সন্মান দি বা মৰম কৰি একো লাভ নাই। বাকী যি কি নকওঁ, ভণ্টি য'তে আছে ভালে থাকক আৰু আমাৰ জুবিনদাও য'তে আছে ভালে থাকক। ভগৱানে দুইজনকে একদম ভালে ৰাখক। জয় অসম, জয় জুবিনদা।